আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, লগতে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আৰু বিভিন্ন দল সংগঠনে আজি আমি এই অইল মেক্সৰ বিৰুদ্ধে গণ বিক্ষোভ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছোঁ। কাৰণ যোৱা 13 তাৰিখে আমাৰ তিয়ক চাহ বাগিচাৰ 3 গৰাকী মহিলাক অগ্নিদগ্ধ হৈ মানে তেখেতবিলাকে 2 গৰাকী প্ৰাণ যাবলগীয়া হৈছে। কিন্তু আমি দুখ প্ৰকাশ কৰিছোঁ, আমি ক্ষোভিত হৈছোঁ। কাৰণ যদি আমাৰ চাহ শ্ৰমিকৰ সন্তানৰ বেলেগ যদি অন্য হোৱা হ'লে, যদি মৰিলেহেঁতেন, আজি তাৰিখলৈ অসমত জুই লাগিলেহেঁতেন। তেখেতবিলাকে আমাৰ এই যি 2 গৰাকী মহিলাক মৰিছে তেখেতবিলাকৰ ক্ষতিপূৰণ দিয়াৰ কথা আছিলে। কিন্তু অইল মেক্সও হওক বা জিলা প্ৰশাসনে সম্পূৰ্ণ কথাটো গোটেই ঘটনাটো তেখেতবিলাকে গাপ দিয়াৰ কথা চিন্তা কৰিছে। আমি আদিবাসী ছাত্ৰ সন্থাই অতি শীঘ্ৰেই আমাৰ যিখিনি ব্যক্তি ঢুকাইছে তেখেতসকলক ক্ষতিপূৰণ দিবৰ বাবে আমি দাবী জনাইছোঁ। লগতে তেখেতসকলৰ পৰিয়ালৰ মানে ইয়াত কৰ্মসংস্থাপন দিব লাগিব। কাৰণ এই তেখেতবিলাকৰ পৰিয়ালটো সম্পূৰ্ণৰূপে এই 3 গৰাকী মহিলাই চলাই থাকে। তো আমি দাবী জনাইছোঁ, ইয়াৰ পৰা আমি দাবী জনাইছোঁ তেখেতবিলাকক অতি শীঘ্ৰে কৰ্মসংস্থাপন দিব লাগে আৰু ক্ষতিপূৰণ দিব লাগে। আৰু যদি অন্যথা তেখেতবিলাকে আজিৰ ভিতৰত যদি আমাক ন্যায় নিদিয়ে, তেতিয়াহ'লে আমি অইল মেক্সৰ গোটেইখিনি টেংকাৰ ইয়াত জব্দ কৰিম বুলি দাবী জনাই আজি এই সংগ্ৰাম আমি ঘোষণা কৰিছোঁ।